সত্ৰীয়া নৃত্য গীতৰ অভিনৱ উপস্থাপন। দৃষ্টি বাধাগ্ৰস্তসকলৰ পৰিৱেশিত গীতত সত্ৰীয়া নৃত্য মূকপথিৰ অংশগ্ৰহণকাৰীৰ তেওঁলোকৰ নৃত্য গীতত অভিভূত দৰ্শক। সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰদান কৰা ৮টা শৈলীৰ অন্যতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫০০ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হৈ আহিছে। এই সত্ৰীয়া নৃত্য গীত এক অভিনৱ ৰূপত পৰিৱেশন কৰা হ'ল ৬ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সাকু শীৰ্ষক অনুষ্ঠানত। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত জনজাতীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰু বহু মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাকু শীৰ্ষক এই অনুষ্ঠানতেই পৰিৱেশিত হ'ল দৃষ্টিহীন লোকসকলে পৰিৱেশন কৰা গীতত মূকবধিৰসকলৰ সত্ৰীয়া নৃত্য। য'ত দৃষ্টিহীন অংশগ্ৰহণকাৰীৰ সৈতে একেখন মঞ্চতেই মূকবধিৰসকলে পৰিৱেশন কৰিলে সত্ৰীয়া নৃত্য। দৃষ্টিহীন অংশগ্ৰহণকাৰীয়ে গোৱা গীত শুনা নাই নৃত্য কৰি থকা সকলে, আৰু নৃত্য কৰি থকা সকলে কি নৃত্য কৰি আছে দেখা নাই গীত পৰিৱেশনকাৰীয়ে। এনে অভিনৱ অনুষ্ঠান প্ৰত্যক্ষ কৰি অনুষ্ঠানটোত উপস্থিত থকাসকল বাকৰুদ্ধ আৰু অভিভূত হৈ পৰে।
পিছে এই পৰিৱেশন সম্ভৱ হ'ল পৰিস্মিতা নামৰ এগৰাকী যুৱতীৰ বাবে 2023 বৰ্ষৰ জুলাই মাহৰ পৰাই আৰম্ভ কৰা হৈছিল ইয়াৰ অনুশীলন দৰ্শকৰ মাজৰ পৰাই মোবাইলৰ ফ্লাছ লাইটৰ সহায়ত পৰিস্মিতাই দি গৈছিল ইংগিত যাৰ বাবে সম্ভৱ হৈ উঠিল এই কাৰ্য অনুষ্ঠানত ব্ৰেণ্ড এম্বেছাডৰ হিচাপে উপস্থিত থকা অংগৰাগ পাপন মহন্তয়ো পৰিৱেশন কৰে বহুকেইটা গীত क्या बात भैया मैं नगाले हो और এটা বেলেগ এটা ট্রাই করো তোমার কথা ভাবিলে গানা জনা উপসি পরে বুকুর খিপারে এহেজা গোলাপে রঙা রঙা কলি মেলে আকৌ তোমার কথা ভাবিলে গানা জনা উপসি পরে বুকুর খিপারে এহেজা গোলাপে রঙা রঙা কলি মেলে ছায়া হয়া Second line to put him go. Bukur. Beli pute kane kane mukore tumi moi eketi huare ki beli pute nikha kahi kore jukane jurla korine আৰু এটা
তোমাক ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কহিনো কইনি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।